1 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত হ'বলৈ গৈ আছে বৃহৎ পৰিৱৰ্তন নথিপত্ৰ মাথো যোগাৰ কৰক নথিপত্ৰ যোগাৰ কৰাৰ সময় আহি পৰিছে যেহেতু ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা আমূল পৰিৱৰ্তন আৰু এই পৰিৱৰ্তন কি হ'বলৈ গৈ আছে বা কি ভাল খবৰ আহি আছে 1 জানুৱাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি ভাল খবৰ কঢ়িয়াই আনিছে আমি জনাম তাৰ পৰা বাৰে কৈছো যে আপুনি বাথু এতিয়া নথিপত্ৰ যোগাৰ কৰাৰ সময় 5খন নথিপত্ৰ আপুনি যোগাৰ কৰাৰ সময় নথিপত্ৰ যোগাৰ কৰাৰ মাত্ৰকে আপুনি সেই নথিপত্ৰ আপলোড কৰাৰ মাত্ৰকে আপুনি লাভ কৰিবলৈ গৈ আছে বৃহৎ পৰিমাণৰ সুবিধা বৃহৎ পৰিৱৰ্তন আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু মাজত মাত্ৰ 5টা দিনৰ পিছতেই নতুন বৰ্ষৰ 1 জানুৱাৰী তাৰিখতেই ভাল খবৰ আছে ৰাজ্যবাসীলৈ আমি সবিশেষ খবৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে কি ভাল খবৰ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ভাল খবৰ কঢ়িয়াই আনিছে 1 জানুৱাৰীৰ পৰা আমি লৈ আহিছো সবিশেষ খবৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত হ'বলৈ গৈ আছে এক বৃহৎ পৰিৱৰ্তন আজি হাজু কৰক 5 বিধ নথিপত্ৰ কি নথিপত্ৰ আপুনি হাজু কৰিব লাগিব সেই বিষয়ে আমি জনাম তাৰ পূৰ্বে কৈছো যে কি পৰিৱৰ্তন আহিব সকলোৱে ভাবি আছে কি পৰিৱৰ্তন আহিব বাবু আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে সকলো সুবিধা লাভ কৰিবলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা তাতোতকৈ ভাল খবৰটো হৈছে যেহেতু 1 জানুৱাৰীলৈ মাজত মাত্ৰ 5টা দিন বাকী আছে আৰু 5 দিনৰ অন্তত আহি আছে নতুন বছৰৰ 1 জানুৱাৰী আৰু 1 জানুৱাৰী সোমোৱাৰ মাত্ৰকে ৰাজ্যত আহিব আমূল পৰিৱৰ্তন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিবলৈ গৈ আছে ৰাজ সাহাৰ্য তাৰ বাবে আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব কি ৰাজ সাহাৰ্য দিবলৈ গৈ আছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত আমি প্ৰত্যেকগৰাকী দৰ্শকক জনাবলৈ পাই সুখী হৈছো যে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাৰ ৰাজ সাহাৰ্য পাবলৈ গৈ আছে 1 জানুৱাৰীৰ পৰা সম্ভাৱনা আছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে 250 টকাৰ ৰাজ সাহাৰ্য পোৱাৰ সম্ভাৱনা আছে আৰু লগতে ক'ব লাগিব মাত্ৰ 300 টকাতে লাভ কৰিব উজ্বলা ৰন্ধন গেছ ৰাজ্যবাসীয়ে কেৱল মাত্ৰ 300 টকা দিলেই লাভ কৰিব উজ্বলা ৰন্ধন গেছ 1 জানুৱাৰীৰ পৰা জানুৱাৰী মাহত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব এই ৰাজ সাহাৰ্য ইয়াৰ উপৰি নতুন বছৰ সোমোৱাৰ মাত্ৰকে বৃদ্ধি পাবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন পূৰ্বতে অৰুণোদয় আঁচনিৰ ধন যিমান লাভ কৰিছিল তাতকৈ এতিয়া বেছিকৈ টকা লাভ কৰিব বিজেপি চৰকাৰৰ পৰা ইয়াৰ উপৰি 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে ডাঙৰ ঘোষণা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এক বিশেষ সুবিধা 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি নিমখ কেৱল মাথো আপুনি দোকানীক দিয়ক 100 টকা আৰু ৰেচন সামগ্ৰী ক্ৰয় কৰক ৰেচন কাৰ্ড দেখুৱাই আপুনি লৈ আহক কেৱল মাত্ৰ 100 টকাতে দাইল চেনি নিমখ শীঘ্ৰেই হাজু কৰক নথিপত্ৰ আৰু ইয়াৰ উপৰি 1 জানুৱাৰীৰ পৰা ৰাজ্যত যুৱকসকলৰ বাবে আহি আছে বাবু আঁচনি ৰাজ্যত কেইবাটাও ভাল খবৰ আহি আছে বাবু আঁচনি আহি আছে ডাঙৰ উপহাৰ আহি আছে যেহেতু পূৰ্বতে বহু যুৱতীয়ে আঁচনি ধন লাভ কৰিছে বা মহিলাই ধন লাভ কৰিছে কিন্তু যুৱকসকল বা পুৰুষসকল এই আঁচনিসমূহৰ পৰা ধন নাপায় বা তেওঁলোকৰ বাবে কোনো ধৰণৰ আঁচনিও অহা নাছিল কিন্তু এতিয়া 1 জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আহি আছে আৰু সেইখন হৈছে বাবু আঁচনিৰ জৰিয়তে ৰাজ্যৰ যুৱকসকলে পাব কেইবাটাও ভাল খবৰ কেইবাটাও সুবিধা লাভ কৰিব বাবু আঁচনি কেৱল মাত্ৰ যুৱকসকলৰ বাবে আহি আছে হয়তো বহু সময়ত যুৱকসকলে ভাবে যে কেৱল যুৱতীসকলকে দি আছে চৰকাৰে আঁচনি বা মহিলাসকলকে দি আছে আঁচনি তেনে নহয় এতিয়া সেইদৰে ভবা যুৱকসকলৰ বাবে আছে ভাল খবৰ 1 জানুৱাৰীৰ পৰা যুৱকসকলেও পাবলৈ গৈ আছে অতিকৈ ভাল খবৰ কিয়নো 1 জানুৱাৰীৰ পৰা আহি আছে ৰাজ্যত বাবু আঁচনি ইয়াৰ উপৰি ইয়াৰ পৰা আপুনি এতিয়া কি নথিপত্ৰ যোগাৰ কৰিব লাগিব আমি পুনৰ কৈছো নথিপত্ৰ হিচাপে আপুনি পেন কাৰ্ড জমা দিব লাগিব আধাৰ কাৰ্ড জমা দিব লাগিব ভোটাৰ কাৰ্ড জমা দিব লাগিব তাৰোপৰি আপুনি পাছপোৰ্ট ফটো জমা দিব লাগিব আৰু ৰেচন কাৰ্ড জমা দিব লাগিব আৰু এই 5টা আহিলা হোৱাৰ মাত্ৰকে বা 5টা নথিপত্ৰ দিয়াৰ মাত্ৰকে আপুনি ৰাজ্যত 1 তাৰিখে লাভ কৰিবলৈ গৈ আছে ৰাজ্য চৰকাৰৰ এই বৃহৎ উপহাৰ